প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাব। এই ভিডিঅ'টো অলপ ভালকৈ চাওক। প্ৰথম ইলেকশ্যন গুচি গ'ল, এতিয়া আৰু আমাৰ জনসাধাৰণৰ প্ৰয়োজন নাই। ইলেকশ্যন গুচি গৈছে, এতিয়া আৰু সিহঁতৰ ওচৰত আমি যাব নালাগে। অসমৰ মুখ্যমন্ত্ৰীৰ লগত যদি ফেৰ মাৰি কথা ক'ব পাৰে তেতিয়াহ'লে একমাত্ৰ ৰকিবুলে ক'ব পাৰিব। যি AIUDF আজি গোটেই অসমত তুচ্ছ তাচ্ছিল্য হৈ পৰিছে। আমি সকলোৱে জয়গান দিছো যে AIUDF আজিৰ পৰা নোহোৱা হৈছে। প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাব। এই ভিডিঅ'টো অলপ ভালকৈ চাওক প্ৰথমতে, তাৰপিছত গোটেই কথাখিনি মই আলোচনা কৰিম। এই ভিডিঅ'টো আচলতে কেনেকৈ কিয় হৈছে, ক'ত হৈছিল আৰু কি উদ্দেশ্যলৈ হৈছিল এই কথাখিনি মই আপোনালোকক জনাম। এই যিটো মই ফটো দিছো এই ফটোটোলৈ মন কৰক আৰু ইয়াতে কি লিখা আছে সেই গোটেই পঢ়াখিনি আপোনালোকে পঢ়ক। ইয়াত যিখিনি পঢ়া আছে সেই গোটেই পঢ়াখিনি আপোনালোকে এবাৰ পঢ়ক। মই জুম কৰি দেখুৱাইছো, এবাৰ পঢ়াখিনি পঢ়ক। আপোনালোকে প্ৰথম যিটো ভিডিঅ' দেখা পাইছে সেইটো ভিডিঅ'ত এজন হাফিজ সাহেবক এজন মৌলানাক এৰেষ্ট কৰিছে। আৰু সেই মৌলানাজনক কিয় এৰেষ্ট কৰিলে, কি কাৰণত তেওঁ এৰেষ্ট হ'বলগীয়া হ'ল, এই গোটেই কথাখিনি মই যদি আপোনালোকক ব্যাখ্যা কৰোঁ তেতিয়াহ'লে আপোনালোকে আচৰিত হ'ব যে আমি কোনখন দেশত থাকি আছো, আমি কোনখন দেশৰ সংবিধানৰ তলত বসবাস কৰি আছো আৰু কিয় আমাৰ ওপৰত বাৰে বাৰে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হয়। এই হুজুৰজন চুৰ কৰা নাই, এই হুজুৰজনে ডকাইতিও কৰা নাই, এই হুজুৰজনে কিন্তু কাকো অন্যায় কৰা নাই। একমাত্ৰ তাৰ এটাই অপৰাধ, সেই অপৰাধটো হৈছে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে। ছ'চিয়েল মিডিয়াত সিদিনা এজন যুৱকে, এজন হিন্দু যুৱকে, সেই যুৱকজনে গোটেই ইছলাম ধৰ্মৰ মানুহখিনিক টাৰ্গেট কৰি বহুত বেয়া বেয়া মন্তব্য কৰিছিল আৰু এনেকুৱা মন্তব্য কৰিছিল যিবিলাক মন্তব্য শুনিলে গাৰ নোম শিয়ৰি উঠে। কিছুমান মুছলমান মানুহবিলাকে তাৰ প্ৰতিবাদ কৰিছিল যে সেই ল'ৰাজনক এৰেষ্ট কৰিব লাগে আৰু এনেকুৱা সাম্প্ৰদায়িক মতবাদখিনি কিয় বিয়পাই আছে। আৰু তাৰে উদ্দেশ্য আগত ৰাখি ধুবুৰী যিটো বগৰীবাৰী থানা, সেই বগৰীবাৰী থানাটো ঘেৰাও কৰিছিল আৰু সেই ঘেৰাও কৰাৰ অপৰাধত আজি সেই মুছলমান মানুহখিনিক, সেই মিয়া মানুহখিনিক আজি গ্ৰেপ্তাৰ কৰা হৈছে। এয়া কোনো এখন দেশৰ চৰকাৰ হ'ব নোৱাৰে, এয়া কোনো এখন দেশৰ আইন হ'ব নোৱাৰে। আৰু এই কামখিনি কৰাৰ পিছতো কিয় আজি বিভিন্ন দল সংগঠনে একো প্ৰতিবাদ কৰা নাই, কিয় আজি কোনো এজন নেতা পালি নেতাই তাৰ প্ৰতিবাদ কৰা নাই। ইয়াৰ উদ্দেশ্যটো কি, যে ইলেকশ্যন গুচি গ'ল, এতিয়া আৰু আমাৰ জনসাধাৰণৰ প্ৰয়োজন নাই। ইলেকশ্যন গুচি গৈছে, এতিয়া আৰু সিহঁতৰ ওচৰত আমি যাব নালাগে। আৰু এনেকুৱা মনোভাৱ থকাৰ কাৰণেই ন্যায়ৰ সপক্ষেও তেওঁলোকে মাত মাতিবলৈ সাহস কৰা নাই। অতি আচৰিত কথা যে যি ধুবুৰীত 10 লাখতকৈ বেছি মানুহে আজি ৰকিবুল হুছেইনক ভোট দিছে আৰু সেই ৰকিবুল হুছেইনক ভোট দিয়াৰ পিছত আমি গল্প কৰিছিলো, আমি চেলেঞ্জ দিছিলো যে অসমৰ মুখ্যমন্ত্ৰীৰ লগত যদি ফেৰ মাৰি কথা ক'ব পাৰে তেতিয়াহ'লে একমাত্ৰ ৰকিবুলে ক'ব পাৰিব। কিয় মিয়া মানুহক এৰেষ্ট কৰাৰ কাৰণে হয়তো প্ৰতিবাদ কৰা নাই নেকি? ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? ইলেকশ্যনত কেৱল ভোট লাভ কৰাটোৱে তেওঁলোকৰ উদ্দেশ্য আছিল নেকি? আৰু যদি সেয়াই আছিল তেতিয়াহ'লে জনসাধাৰণে তিলে তিলে সেই কথাখিনি উপলব্ধি কৰিব লাগিব। আজি অতি দুখ পাইছো, কষ্ট পাইছো যে যিখিনি ঠাইৰ পৰা ৰকিবুল হুছেইনে 14 লাখতকৈ বেছি ভোট পালে আৰু সেইখন ঠাইৰ মিয়া মুছলমান মানুহবিলাকক অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণেই আজি তেওঁলোকক এৰেষ্ট কৰিলে আৰু তাৰ বিপৰীতে এষাৰ মাতো কিয় দিয়া নাই? এয়া কি এখন দেশৰ আইন হ'ব পাৰে? এয়া কি এখন দেশৰ নেতাবিলাকৰ চৰিত্ৰ হ'ব পাৰে? যি AIUDF আজি গোটেই অসমত তুচ্ছ তাচ্ছিল্য হৈ পৰিছে। আমি সকলোৱে জয়গান দিছো যে AIUDF আজিৰ পৰা নোহোৱা হৈছে। আৰু সেই AIUDF সেই সংখ্যালঘু মিয়া মাইনৰিটিৰ কাষত যিসকলক ইলেকশ্যনৰ পিছত এভেকশ্যন কৰিছে, এভেকশ্যন কৰি সিহঁতৰ ঘৰ দুৱাৰ ভাঙি দিছে, ৰাস্তাত সিহঁতে পৰি থাকিবলগীয়া হৈছে। আৰু সেই ৰাস্তাত থকা মানুহখিনিক পুনৰ AIUDFৰ নেতাকৰ্মীসকলে তেখেতে কিন্তু সহায়ৰ হাত আগবঢ়াই দিছে। কিন্তু তাতে বাকী কোনো একটা দলৰ নেতাকৰ্মীয়েও কিন্তু সহায়ৰ হাত আগবঢ়াই দিয়া নাই। গতিকে এয়াই কি আমাৰ ৰাজনৈতিক দলৰ বৈশিষ্ট্য হয় নেকি? এয়াই কি আমাৰ ৰাজনৈতিক চৰিত্ৰ হয় নেকি? আপোনালোকক গোটেই কথাখিনি বিচাৰ বিবেচনা কৰিব দিয়া হৈছে। হয়তো আমি যেতিয়ালৈকে সচেতন নহম তেতিয়ালৈকে কিন্তু আমাৰ এই সমস্যা, এই দুৰ্নীতি, এই অৱস্থাটো চিৰদিনেই থাকি যাব।